নৈপৰীয়া ৰাইজ কাষৰীয়া ৰাইজ ৰাতিপুৱাৰ পৰা গধূলালৈ আমি ইপাৰ সিপাৰ হৈ থাকোঁতেই দেখি পাওঁ স্কুলীয়া ল'ৰা ছোৱালী আপোনাৰ কম নহয় প্ৰায় 400 ওচৰা ওচৰি ল'ৰা ছোৱালী থাকে আমি ধৰি মেলি দিওঁ মানে ভৰি সোমাই যায় ৰাইজে মানে ইজনে সিজনে এটা দুটা তেনেকৈ বাঁহ দি পিনি আমি মেৰামতি কৰা হৈছিলে এইটো এটা PWৰ ৰাস্তা আজি 3 মাহ বেছি হ'ল আধাৰশিলা স্থাপন কৰি থৈছে কিন্তু আপোনালোকে চাওক এতিয়া দুয়োপাৰে এটা কোট খিলগুটি এটা দেখি পাবনে কিবা দেখি পাবনে আমি পথাৰলৈ আহিছোঁ গৰু পানী খুৱাব আহিছোঁ 3জনী ছোৱালী এজনী ছোৱালী পানীত পৰিছে আমি এতিয়া সাঁতুৰিব জানো দেখিহে ছোৱালীজনীক বচাব পাৰিলোঁ নমিনেশ্যন দিবলৈ আমি এতিয়া কাম কৰি আছোঁ চাওক আমি পথাৰৰ মাজৰ পৰা আহি 4জন ল'ৰাই কাম কৰি থকা দেখি আমি ঘৰলৈ যোৱাই নাই তেওঁলোকৰ লগতে সহযোগিতা কৰি ইজন সিজনকৈ এতিয়া 10-15জন মানুহে আমি এনেকুৱা পহৰ ৰ'দত ল'ৰা ছোৱালীৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত কামখিনি কৰিবলগীয়া হৈছে ব্যস্ত হৈছে ইলেকশ্যনৰ কাৰণে ভোট দিবলৈতো বুঢ়া বুঢ়ী মানুহসকল যাব তেওঁলোকৰ কাৰণেতো সুবিধাজনক কাম কৰি দিব লাগিব নাই চাওক আপোনালোকে ভালদৰে ভোটৰ ক্ষেত্ৰত আমি আজি এনেকুৱা এটা পৰিস্থিতিত কোনো এজন মানে ইলেকশ্যনৰ আগমুহূৰ্তটো হ'লেও দলংখনৰ ব্যৱস্থাটা একো নকলে বা অনচাই পকী দলং 2025 চনৰ 1 ফেব্ৰুৱাৰীত তেওঁলোকে দলংখনৰ আধাৰশিলা স্থাপন কৰিলে কিন্তু আজি পৰ্যন্ত একো এটা শিল বালি নাপালালে তাৰ পৰিপ্ৰেক্ষিতত আমি ৰাইজে সজা বাঁহৰ দলঙে কালি 3জনী ছোৱালী মানে এজনী পানীত পৰিছে 2জনী মানে দুখ পাইছে সেই এনেকুৱা এটা পৰিস্থিতি আমি কোন ক্ষেত্ৰে বা চৰকাৰৰ লগত যোগাযোগ কৰিব বা চৰকাৰক কোন ক্ষেত্ৰত আমি ভাল কাম কৰিছে বুলি দেশৰ উন্নতি হৈছে বুলি ক'ব নোৱাৰোঁ কাৰণ দেশৰ উন্নতি তেওঁলোকে পিছপৰা অঞ্চলত কোনো গুৰুত্ব দিয়া নাই কাম কৰা নাই বা গুৰুত্ব দিয়া নাই আমাৰ বিধায়ক মহোদয়েও আজিলৈকে খবৰ এটা নলয় এইখন বাঁহৰ দলং হৈছে কেতিয়া কেনেকৈ পৰিস্থিতি আছে সেই পঞ্চায়ত নিৰ্বাচনটো আপোনালোকে চাওক আমি যোৱা বছৰ 13 বছৰ এটা এনেকৈ প্ৰতিবাদ এটা লৈছিলোঁ তেতিয়া তেখেতলোকে কৈছিলে যেন তোমালোকে এইটো কাম কৰিব নালাগে অতি সোনকালে ৰাস্তা পদূলি আমি তোমালোকক কথা দিছোঁ অতি সোনকালে আমি দলংখনৰ ব্যৱস্থা কৰি দিম তোমালোকে এবাৰ ভোট বৰ্জন কৰিব নালাগে সেইটো বেছি দিনৰ কথা হোৱা নাই এইটো MP ইলেকশ্যনত আমাক কথা দিছিলে ভকতচাপৰি 17খন গাঁও আজি সেই কথা হৈ থাকিলে এতিয়া আকৌ আহি এই পানী পালেহি এতিয়ালৈকে দলং কোনো দিয়া নহ'লে এইবিলাক চব ভুৱা কথা গোটেই মাজুলীবাসীক ঠগি আছে মই ক'বলৈ গ'লে আমাৰ ভুৱন ছাৰকে মই মোৰ ফালৰ পৰা দোষাৰোপ কৰিম কাৰণ তেখেতেহে যিকোনো এভাগী কথাটো ক'লে আমাৰ দলংখন হৈ আহে বাকী লিডাৰ যিমানে কয় কাম নাই আৰু তেখেতে আমি দেখিছোঁ বহুত অৱহেলা মই দেখিছোঁ ছাৰক বহুত অৱহেলা দেখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ